অৱশেষত আৰক্ষীৰ জালত পৰিল TDA মাৰ্কেটৰ মূল মাষ্টাৰ মাইণ্ড মিকি। কোন এই মিকি? তিনিচুকীয়াৰ এজন ডাঙৰ ব্যৱসায়ী তথা মিকি মোবাইল ষ্ট'ৰৰ স্বত্বাধিকাৰী মছজিদ আখতাৰ। তিনিচুকীয়াৰ এখন বিখ্যাত ব্যৱসায়িক প্ৰতিষ্ঠান হৈছে মিকি মোবাইল ষ্ট'ৰ। এইবাৰ বিতৰ্কত নাম সাঙুৰ লগতে বিতৰ্কিত মিকি মোবাইল ষ্ট'ৰৰ স্বত্বাধিকাৰী মিকিক আটক তিনিচুকীয়া আৰক্ষীৰ। TDA চেণ্ট্ৰেল প্লাজাত অবৈধভাৱে চৰকাৰী দোকান দখল আৰু নীতি বহিৰ্ভূতভাৱে ব্যৱসায়িক চলাই নিয়াৰ অভিযোগত নাম সাঙুৰ খাইছিল মিকি ওৰফে মছজিদ আখতাৰৰ বিৰুদ্ধে। তিনিচুকীয়া থানাত ৰুজু হোৱা এই গোচৰ প্ৰভাৱিত কৰাৰ চেষ্টা কৰাৰ অভিযোগ উঠিছিল মিকিৰ বিৰুদ্ধে। তিনিচুকীয়া TDA মাৰ্কেটত সংঘটিত হোৱা মাৰপিটৰ ঘটনাত সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা কৰিছিল মছজিদ আখতাৰে। সেই ঘটনাতে তিনিচুকীয়া আৰক্ষীৰ মেনেজ কৰা বুলি দমফালি মাৰিছিল গুণ্ডাৰূপী মছজিদ আখতাৰে। TDA মাৰ্কেটৰ ঘটনাত মূল মাষ্টাৰ মাইণ্ড হিচাপে অভিযুক্ত হোৱা মিকি মোবাইল ষ্ট'ৰ ওৰফে মছজিদ আখতাৰৰ অবাধ সম্পত্তিৰ বিৰুদ্ধে তদন্ত কৰিবলৈ তিনিচুকীয়া জিলা আয়ুক্তৰ যোগেদি CM ভিজিলেন্সলৈ পত্ৰ প্ৰেৰণ কৰিছিল দল সংগঠনে। আৰু অৱশেষত আজি ৰাতিপুৱা মিকিৰ বাসগৃহত আৰক্ষীৰ অভিযানৰ পিছতেই আৰক্ষীৰ জালত পৰিল TDA মাৰ্কেটৰ স্বয়ম্ভু গুণ্ডা মিকি ওৰফে মছজিদ আখতাৰ। বিতৰ্কিত মিকিৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে দুটা মাৰণাস্ত্ৰ অৰ্থাৎ পিষ্টল, লগতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে এখন BMW বাহন। তিনিচুকীয়া আৰক্ষীৰ ওচৰত কমপ্লেইন এটা আহিছিল যে অলপ দিনৰ আগত তিনিচুকীয়া থানাত ৰেজিষ্টাৰ হোৱা কেছ এটাৰ ইনভেষ্টিগেশ্যন চলি আছে আৰু সেই ইনভেষ্টিগেশ্যন চলি থকা অৱস্থাত মিকি মোবাইলৰ স্বত্বাধিকাৰী আৰু কেইজনমান ব্যক্তিয়ে সেই ইনভেষ্টিগেশ্যনটোত অলপ আনডিউ ইনফ্লুৱেঞ্চ কৰিবলৈ চেষ্টা কৰিছে বুলি কমপ্লেইন এটা পোৱা গৈছে আৰু সেই কমপ্লেইনৰ ভিত্তিতে আমি আজি এটা ৰেড তেওঁৰ ঘৰতো কৰা গৈছে। ৰেড কৰি পেলাই তেখেতক ইতিমধ্যে কৰায়ত্ব কৰা গৈছে। ৰেড চলিছে, তাত কিছুমান আমাৰ তেওঁৰ গাড়ী এখন আমি পাইছিলোঁ, কমপ্লেইনত আছিল গাড়ী এখনৰ কথা, আৰু আৰ্মছ দুটা পোৱা গৈছে আৰু বাকী ৰেড চলি আছে। বাকীখিনি পিছত গম পাম। সেইখিনি এতিয়ালৈকে আমি পৰ্যায়ত আছে, ইনিচিয়েল ষ্টেজত আছে পিছত, কিন্তু এতিয়া আমি আৰ্মছ দুটা পাইছোঁ। আৰু কমপ্লেইনটোত দিছে যে কেইবাজনো ব্যক্তি আছে যোনে ইনফ্লুৱেঞ্চ কৰিব ট্ৰাই কৰি আছে ইনভেষ্টিগেশ্যনটোত। চ' সেইখিনিৰ ওপৰত আমি তদন্ত চলাই আছোঁ। এতিয়া বৰ্তমান পুলিচৰ আছে, বাকী পৰ্যায়ক্ৰমে যদি আৰু কিবা আমাৰ বেলেগ ডিপাৰ্টমেণ্টৰ লাগিম তেওঁলোককো ইনভলভ কৰিম। আৰু হয়, যোৱা 4 দিন ধৰি আমি যি আন্দোলন কাৰ্যসূচী চলাই আছো, আজিলৈকে আমাৰ কামে কাজে চলি আছে। বৰ্তমান সময়ত কালি সন্ধিয়া 7:30 মান বজাত আমি তিনিচুকীয়া আয়ুক্ত মহোদয়ৰ লগত এটি আলোচনাত মিলিত হওঁ। আয়ুক্ত মহোদয়ৰ নিমন্ত্ৰণ মৰ্মে আমি সেই আলোচনাত আমাক 15 দিনত আমাৰ যি এটা সময়সীমা পাতি দিছে, তাত এটা প্ৰতিবেদন দাখিল কৰিব আৰু দোষীয়ে উচিত শাস্তি পাব। আৰু যি মিকি মোবাইল নামৰ যি স্বত্বাধিকাৰী, তেখেতৰ ওপৰত আমি প্ৰতিটো দল সংগঠনে আজি যি অবৈধ সম্পত্তি গঢ় লৈ উঠিছে আৰু অবৈধভাৱে কাম কাজসমূহ চলাই আছে, তাক প্ৰতিহত কৰিবলৈ আমি CM ভিজিলেন্সলৈ এখনি আমাৰ আয়ুক্তৰ যোগেদি এখনি পত্ৰ প্ৰেৰণ কৰা হৈছে।